100% পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পুনৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই কথা মুখ্যমন্ত্ৰীৰ হাতত ইমানেই তথ্য আছে যে মুকলি আকাশৰ তলত থাকিব নোৱাৰিব গৌৰৱ গগৈ জুবিনক ন্যায় প্ৰদান কৰাৰ পিছতেই গৌৰৱ গগৈ এই অলিখিত কাহিনী পুনৰ তেওঁ ৰাজহুৱা কৰিব বুলি সদম্ভে আজি ঘোষণা কৰিছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় পিওৰলি পাকিস্তানী এজেণ্ট আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছও দিয়ক হি ইজ এ পিওৰ পাকিস্তান এজেণ্ট মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো নিয়মতে ইলেকশ্যন আছে বুলি ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন কিন্তু ইলেকশ্যন আছে কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনবাই ভাবি আছে যে কাগজ নাই নেকি 10 সেপ্টেম্বৰত দেখুৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমে যি কৰিব লাগে 100% আৰু হি ইজ এ পিওৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো হি ইজ এ প্লান্টেড পাৰ্চন মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি যেটো আপুনি এইমাত্ৰই ক'লে সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈ ইটো কামত হাত দিম